নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ লৈছো ষ্টুডিঅ' মজিয়াত মই আছো আপোনালোকৰ সৈতে হৰিদ্ৰ হাজৰিকা। এইবাৰ ভোটাৰক জাননী নিদিয়াকৈ কৰ্তন কৰা হৈছে 247 জনৰ ভোট। জাননী জাৰি নকৰাকৈ ভোট কৰ্তনক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভোট কৰ্তনৰ যি কাণ্ড সেই কাণ্ডক লৈ এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ভোটাৰ ৰাইজ। কিছু বিশদ তথ্য আছে আমাৰ হাতত, সবিস্তাৰে আমি আগবঢ়াম। এবাৰ ভোটাৰক জাননী নিদিয়াকৈ 247 জনকৈ লোকৰ ভোট কৰ্তন কৰা হৈছে আৰু বিষয়টোক লৈ এতিয়া সৰ্বত্ৰ চাঞ্চল্য। জাননী জাৰি নকৰাকৈ ভোট কৰ্তনক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভোট কেন্দ্ৰত তলা লগাম বুলি তেওঁলোকে হুংকাৰ দিছে। ভোট কৰ্তনৰ যি কাণ্ড সেই কাণ্ডক লৈ এতিয়া ভোটাৰ ৰাইজ ক্ষোভিত হৈ পৰিছে। বিশেষকৈ কেৱল আমাৰ নামেই যে কাটিব পাৰে, হিন্দুৰ কিয় কাটিব নোৱাৰে বুলিও তেওঁলোকৰ স্পষ্ট প্ৰশ্ন। এবাৰ আমি ভোট দিব নোৱাৰিলে ভোট কেন্দ্ৰত তলা লগাই দিম বুলিও তেওঁলোকে মন্তব্য কৰিছে। নলবাৰীৰ অসমীয়া খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ চলি থকা যি ভোট কৰ্তনৰ প্ৰথা সেই প্ৰথাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া। ভোটাৰক জাননী জাৰি নকৰাকৈ 247 জনকৈ লোকৰ ভোট কৰ্তন হৈছে আৰু এছআৰৰ নামত চৰাঞ্চলৰ ৰাইজক নিৰ্বাচনৰ দায়িত্ব থকা বিষয়াই ভীতিগ্ৰস্ত কৰাৰো অভিযোগ উত্থাপন হৈছে। নলবাৰী সদৰ সমষ্টিৰ জানিগুক গাঁৱত ভোটাৰৰ অজ্ঞাতে 7 নম্বৰ ফৰ্ম যোগে ভোট কৰ্তন কৰা হৈছে। দক্ষিণ জানিগুক প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি আহিছে স্থানীয় লোকসকলে আৰু তাৰ পাছতে তেওঁলোকৰ সংবাদ মাধ্যমৰ সন্মুখত এই প্ৰতিক্ৰিয়া। এছআৰৰ নামত অযথা হাৰাশাস্তি কৰাৰ উদ্দেশ্যৰে ভোট কৰ্তনক লৈ এতিয়া ৰাইজ ক্ষুণ্ণ হৈ পৰিছে। শীঘ্ৰেই ভোট কৰ্তন কাৰ্য সমাধান নকৰিলে প্ৰতিবাদী কাৰ্যসূচীও তেওঁলোকে ঘোষণা কৰে। এইবাৰ ভোটাৰক জাননী নিদিয়াকৈ কৰ্তন কৰিছে যিহেতু 247 জনকৈ লোকৰ ভোট আৰু কেৱল আমাৰ নামেই কিয় কাটে, হিন্দু লোকৰ নাম কিয় এই ভোটৰ তালিকাৰ পৰা কৰ্তন নহয় সেই বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। আৰু ঠিক একেদৰে তেওঁলোকে এই কথাও স্পষ্টকৈ কৈছে যে যদি তেওঁলোকে ভোট দিব নোৱাৰে তেনেহ'লে তেওঁলোকে তলা ওলমাই আহিব ভোট কেন্দ্ৰসমূহত। মুঠৰ ওপৰত ভোট কৰ্তনৰ বৰ্তমান সময়ছোৱাত চলি থকা এই যি অভিযান সেই অভিযানক লৈ বিশেষকৈ যিসকল সংখ্যালঘু খিলঞ্জীয়া লোক তেওঁলোক কিন্তু এক প্ৰকাৰ জাঙুৰ খাই পৰিছে। বিভিন্ন প্ৰান্ততে চলি আছে যিহেতু ভোট কৰ্তন আৰু 26ৰ নিৰ্বাচনৰ বাবে শেহতীয়াকৈ চলি থকা এই অভিযানক লৈ বিভিন্ন মহলত এতিয়া প্ৰতিক্ৰিয়া। এইবাৰ যি স্থান সেয়া হৈছে নলবাৰীত অসমীয়া খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰা হৈছে। কেৱল মুছলমান লোকৰে নাম কাটিব পাৰে, হিন্দুৰ নাম কিয় কাটিব নোৱাৰে বুলি তেওঁলোকৰ চৰকাৰলৈ প্ৰশ্ন। আৰু ঠিক একেদৰে তেওঁলোকে এই কথাও স্পষ্টকৈ কৈছে যে ভোট কৰ্তনৰ এই যি অভিযান তেওঁলোকে হাতত লৈছে চৰকাৰে, ইয়াৰ বাবে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিব। জানিযোগ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি অহা এইসকল স্থানীয় লোকৰ এয়া স্পষ্ট ঘোষণা। এছআৰৰ নামত অযথা হাৰাশাস্তি কৰাৰ উদ্দেশ্যৰে তেওঁলোকে ভোট কৰ্তন কৰি আহিছে বুলিও তেওঁলোকে অভিযোগ দিছে। আমাৰ হাতত মন্তব্যও আছে, আগবঢ়াইছোঁ। মুছলমান আছে গতিকে আমাৰখিনিহে কাটিব পাৰি নেকি? বাকী হিন্দু মানুহটো কাটিব পাৰিলে হয়, হিন্দু মানুহ কিয় কাটিব নোৱাৰে? গতিকে ইয়াতে যদি আমি ভোট দিব নোৱাৰোঁ এবাৰ আমি এই গেটত তালা লগাম আৰু ভিতৰত দুটা চেণ্টাৰ আছে, দুটা চেণ্টাৰত তালা লগাম। আমি মোটামুটি ক'ব পৰাই আজি 35-40 বছৰ পৰা মই ইয়াতে ভোট দি আছোঁ। এই চেণ্টাৰত আগতে দিছোঁ বুঢ়া গঠনত, তাৰপৰা দিছোঁ ইয়াতে 40 বছৰমান দিলোঁ, ইয়াতে দিলোঁ। মই এতিয়া 65 বছৰ মোৰ বয়স। দক্ষিণ জানিগুক প্ৰাথমিক বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ, ইয়াত দুটা চেণ্টাৰ আছে, এটা ক শাখা আৰু এটা বাও শাখা। ক শাখাটোত 147 জন মানুহৰ জীয়াই থকা মানুহৰ নাম এবচেণ্ট দেখাইছে আৰু খ শাখাটোত 98টা। টোটেল আমাৰ মুঠ চেণ্টাৰটোত 245 জন মানুহৰ ভোট এবচেণ্ট দেখাইছে। তাতে মোৰ নামটোও আছে এবচেণ্টত। মোৰ ঘৰৰ নম্বৰ 516। মই যেতিয়া এই চেণ্টাৰত মই ভোট দিওঁ তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভোট উঠা নাই। তেওঁ তেতিয়া মেট্ৰিক পাছ কৰা নাই, তেওঁ মেট্ৰিক পাছ কৰিছে 1985 চনত। গতিকে এই বিজেপি চৰকাৰে এক খিলঞ্জীয়া অসমীয়া মুছলমানক এনেকুৱা কৰি হাৰাশাস্তি কৰি তেওঁলোকে বৈতৰণি পাৰ হোৱাৰ কাৰণে এইটো ষড়যন্ত্ৰ ৰচিছে। আৰু আচলতে বিজেপিৰ বহুত শিক্ষিত মানুহ থকা বুলি আমি ভাবিছিলোঁ, কিন্তু বিজেপিত সব গৰু চুৰকেইটাই আছে। কাৰণ তেওঁলোকে এই কাৰণে গৰু চুৰ কৈছোঁ,
কাৰণ যিহেতু গৰু চুৰ কৰা মন্ত্ৰী আছে, ইয়াত কোনো ক'ব লগা কথা একো নাই, এইটো অসমৰ প্ৰত্যেকজন মানুহে জানে। আৰু এতিয়া তেওঁলোকে যি ভোটৰ যিটো এক ষড়যন্ত্ৰ কৰিছে, তেওঁতো আজিও কৈছে প্ৰথমে মুছলমান বুলি কয়, তাৰে পিছত মিয়া মুছলমান বুলি কয়। গতিকে এই শাস্তিটো তেওঁলোকে পাবই, তেওঁ আজিও কৈ আছে, ঘোষণা কৰি আছে বাৰে বাৰে। কিন্তু শিক্ষিত মানুহ এইকাৰণে নাই, য'ত নেকি অসমত আমাৰ অসমীয়া জাতি মাটি ভেটিৰ ৰক্ষা কৰিবলৈ চৰকাৰ আহিছিল। গতিকে এতিয়া অসমীয়া মুছলমান মানুহক, আমিতো অসমীয়া মুছলমান, আমিতো মিয়া নহয়, ইয়াত প্ৰত্যেকটাতো এতিয়া মিয়া নহয়, এইটো আপোনালোকে জানে। তাতে আৰু এতিয়া মোক এনেকুৱা কৰি এই 516 নম্বৰ ঘৰৰ, মই আকৌ কৈছোঁ 516 নম্বৰ মোৰ ঘৰ, মোৰ ভতিজাটোৰ কাটিছে। এতিয়া কাটা বুলি আমি ক'ব লাগিব, যিহেতু তেওঁলোকে আমি বিয়ালোক আমি সুধিছিলোঁ, বিয়ালৈ কৈছে যে বিজেপিৰ মানুহে কমপ্লেইন দিছে, কোনোবা ৰূপক শৰ্মা, কোনোবা ভাস্কৰ শৰ্মা। গতিকে এই লিষ্টবিলাক আমাক লাগিব। আৰু যদি এনে এই 247জন মানুহ যদি আমাৰ যদি এটা ভোট যদি ইয়াতে যদি দিব নোৱাৰে, তেনেহ'লে এই গেটত ভোট দিয়া নহ'ব। আমি ইয়াত তালা লগাই দিম ৰাইজে, এই চেণ্টাৰটোত কমপ্লিট আমি বন্ধ কৰি দিম। এইটোৱে আমাৰ কথা। তাত থৈ এটা দুখ লগা কথা যে এটা হিন্দু মানুহৰ নাম এই লিষ্টত নাই। 230টা হিন্দু মানুহৰ ভোট আছে আমাৰ ইয়াতে, কিন্তু এটাও নাই। এইটো কি বুজায়? চৰকাৰখন হিন্দু মুছলমানক লৈ পেলাই চৰকাৰ গঠন কৰি আছে, বেলেগ কথা একো নাই। হিন্দু মুছলমান, কেৱল হিন্দু মুছলমান, কিন্তু হিন্দু মানুহখিনিও গম পাব লাষ্টত। এতিয়া মই নকওঁ, হিন্দু মানুহখিনিও লাষ্টত গম পাব যে কি কৰি লাগব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি নিৰ্বাচন আয়োগক আমি অনুৰোধ জনাম